ৰাতিপুৱা শুই উঠিয়ে না মই ৱকিঙত গ'লো না এক্সাৰচাইজ কৰিলোঁ। সেই আজি ভাবিলোঁ ঘৰখনকে মুচি লওঁ নে কি কয়। আৰু মোৰ জীৱনৰ চবতকৈ ডাঙৰ দুবিধাটো হৈছে যে মই বাল্টিং লৈ ঘৰ মুচিব নোৱাৰোঁ আমাৰ দেহা মানুহ কাৰণে। যদি বাল্টিং দেখে আপুনি আৰু ঘৰ মুচিব নোৱাৰে সেয়া গোটেই লেতেৰা কৰাহে হ'ব। সেইকাৰণে যোগাৰ কৰি আজি ঘৰ মুচিছোঁ। প্ৰথমতে অলপমান পানী লৈছোঁ, লাইজল লৈছোঁ, মানে কি ক'ব আৰু মন খুচিত আপুনি এতিয়া ঘৰো মুচিব নোৱাৰি এই ল'ৰা ছোৱালীবোৰৰ কাৰণে, গম পায়নে? এতিয়া দেখিছে নহয় দেহাই কেনেকৈ মোক চাই আছে যে মাইক কেনেকৈ কি কৰি আছে, বাল্টিংটো আনিবই নি, উৎপাতটো কৰিমেই নি, সেইবোৰে আৰু কৰোঁতে দিনটোতো গ'লগে। গতিকে আজি বোলো কেক এটা বনাওঁ বুলি ভাবিলোঁ, কিন্তু বনাবলৈ গৈছিলোঁ কেক, ব্ৰাউনিহে বনিলে। কাৰণ মায়ে গম পায়নে এইটো বস্তুত মোক কেতিয়াও বেকিং চ'ডা দিবলৈ নিদিয়ে। এয়া বটলটো উলিয়াইও লৈছিলোঁ, কিন্তু মায়ে ক'লে নাই তই বেকিং চ'ডা একেবাৰে দিব নোৱাৰোঁ। গতিকে চিম্পলকৈ আগাৰো কেটেলটোতে মই ব্ৰাউনিটো বনাই লৈছোঁ। পিছে লং ভিডিঅ' এটা দিছোঁ, তাত সকলো বস্তু তোমালোকে দেখাই পাবা বাৰু। তেন্তে আজিলৈ আহিছোঁ।